ৰেচন কাৰ্ড আৰু শ্ৰম কাৰ্ডৰ ওপৰত আজিৰ ভিডিঅ'টো যিহেতু মানুহৰ মাজত অলপ কনফিউজ আছে যে ৰেচন কাৰ্ডৰ কাৰণে শ্ৰম কাৰ্ড লাগে নে শ্ৰম কাৰ্ড থাকিলেহে ৰেচন কাৰ্ড পাব বা কেতিয়া বনোৱা শ্ৰম কাৰ্ডখনে ৰেচন কাৰ্ড পাব ঠিক তেনেকুৱা ধৰণৰ কিছুমান তথ্য আৰু মানুহৰ মাজত কিছুমান ভুল বুজাবুজি হৈ গৈছে কিছুমান মানুহে নতুনকৈ শ্ৰম কাৰ্ড বনাই ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ গৈছে আজিৰ ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছটো ক'ম আৰু সেইটো মই যোনখন নটিছ দেখাম সেইখন হ'ব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু আপোনালোক যদি চেনেলত নতুন প্ৰথমতে কওঁ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যদি আপুনি বিচাৰে বাৰু আহো মূল কথালৈ বৰ্তমান মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এখন নটিছ আপোনালোকক দেখাই দিছোঁ মোৰ চাইড স্ক্ৰীনত ইয়াত দেখিছে যে ইয়াত লিখা আছে স্পষ্টভাৱে যে 2021 চনৰ আগষ্ট মাহৰ 2023 চনৰ আগষ্টলৈকে যিসকল ব্যক্তিয়ে শ্ৰম কাৰ্ড শ্ৰম কাৰ্ডৰ কথা আপোনালোকে হৈছে শ্ৰম কাৰ্ড বনাইছিলে তেখেতলোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে ফৰ্ম চি পত্ৰখন পূৰণ কৰি আপোনাৰ যোনটো ছাপ্লাই অফিচ হয় আপোনাৰ ডিষ্ট্ৰিক্টৰ তাত জমা দিবলৈ কোৱা হৈছে আৰু তেখেতলোকক তেতিয়া ৰেচন কাৰ্ড ইছ্যু কৰি দিয়া হ'ব আৰু এইখিনিতে তলত এটা আপোনালোকে QR কোড দেখিছে যোনটো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয় আৰু এই QR কোডটো স্কেন কৰিলে আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিমান শ্ৰম কাৰ্ড মানে যোগ্য এলিজিবল যিমান ব্যক্তি আছে বা শ্ৰম কাৰ্ডত যাৰ ৰেজিষ্ট্ৰেশ্যন আছে শ্ৰম কাৰ্ডৰ ডাটা এটা দি দিছে আৰু তাত থকা নাম থকা যিসকল ব্যক্তি তেখেতলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব এতিয়া কথা হ'ল আপোনালোকৰ কনফিউজনটো মই দূৰ কৰি দিছোঁ যে নটিছখনত আপোনালোকৰ ডিষ্ট্ৰিক্টত কি মতে লিখিছে নাজানো কিন্তু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এইটো কথা স্পষ্টকৈ কৈ দিয়া হৈছে যে 2021 পৰা 2023 আগষ্টলৈকে যিসকলে শ্ৰম কাৰ্ড বনালে তেখেতলোকেহে ৰেচন কাৰ্ড এপ্লাই কৰিব বা তাত ৰেচন কাৰ্ডৰ ডাটাখিনিও দি দিছে এতিয়া আপোনালোকৰ মাজত হৈছে কি ময়ো বহুত মানুহ পাইছোঁ বা মোৰ চেণ্টাৰতো বহুত মানুহ কৈছে তেখেতলোকে কৈছে কি দাদা মোৰ ৰেচন কাৰ্ডৰ কাৰণে শ্ৰম কাৰ্ডখন বনাই দিয়ক ঠিক তেনেকুৱা কথা নহয় আপোনালোকে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা যদি ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যদি ৰেচন কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত যদি তেনেকুৱা নটিছ জাৰি কৰিছে তেনেহ'লে আপোনালোকে ডিষ্ট্ৰিক্ট যোনটো ছাপ্লাই অফিচ তাত গৈ আপোনালোকে কিউআৰটো স্কেন কৰি আপুনি এক্সেল ছিটটো লৈ ল'ব তাতে আপোনালোকে চাই ল'ব আপোনাৰ যদি নাম আছে তাত তেনেহ'লে আপুনি ৰেচন কাৰ্ড ফৰ্ম চি যোনখন হয় ফৰ্ম সেইখন আপুনি ছাপ্লাই অফিচতে পাব আপোনালোকে আবেদন কৰি ল'ব আৰু এটা সৰু ইনফৰ্মেশ্যন হয় আপোনালোকৰ বাবে আৰু গুৰুত্বপূৰ্ণ হয় কাৰণ ৰেচন কাৰ্ডখনৰ পৰা আপোনালোকে কি পায় আপোনালোকে নিজে জানে যিহেতু অসমত থাকিলে আপোনালোকে ৰেচন কাৰ্ড যদি থাকে তেনেহ'লে অৰুণোদয় পাব যদি ৰেচন কাৰ্ড থাকে তেনেহ'লে আয়ুষ্মান পাব বহুতখিনি কথা আছে চ' সুবিধাখিনি ল'বৰ বাবে মানুহে ৰেচন কাৰ্ডখন বিচাৰে কোনেও যে সেই 5 কেজি চাউলৰ কাৰণে নিবিচাৰে কাৰণ 5 কেজি চাউলত কোনো চলিব নোৱাৰে ন এজন মানুহে 5 কেজি চাউলত এমাহ চলিব পাৰিব জানো আপোনালোকে আনচাৰটো দি দিব ঠিক আছে বেলেগ কিছুমান সুবিধাৰ কাৰণে ৰেচন কাৰ্ডখন বিচাৰে চ' ইনফৰ্মেশ্যনটো এইটো হয় আৰু অহা ভিডিঅ'ত মই কি আহিব আপোনালোকৰ বাবে কৈ দিছোঁ এটা গুৰুত্বপূৰ্ণ এপ্লিকেশ্যন আপোনালোকৰ বাবে মই লৈ আহিম যোনটো লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয় মানে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ হয় বা আমাৰ যোনটো হৈছে ডিড ৰেজিষ্ট্ৰেশ্যন আগতে ডিড ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ বেলেগ আছিলে এতিয়া যথেষ্টখিনি বেলেগ হ'ল আপোনালোকক মই কম্প'জিট লেণ্ড চেল ট্ৰেন্সফাৰৰ বিষয়ে অলৰেডি দিলোঁ ভিডিঅ' আৰু এতিয়া কম্প'জিট লেণ্ড চেল ট্ৰেন্সফাৰ যেতিয়া আপোনালোকে কৰিব তাৰপাছত যেতিয়া সেইখন এপ্ৰুভ হয় আপুনি যোনখন চেল পাৰ্মিশ্যনটো পাব চেল পাৰ্মিশ্যন পোৱাৰ পাছত আপোনালোকে নতুন এটা এপ্লিকেশ্যন কৰিব লাগে সেৱা হেতুৰ পৰা সেইখন হৈছে ডিড ৰেজিষ্ট্ৰেশ্যন আৰু সেই ডিড ৰেজিষ্ট্ৰেশ্যনটো কৰোঁতে আপোনালোক সাৱধান হ'ব আপোনালোকে ইউটিউব খুচৰি চাব ক'তো আপুনি সম্পূৰ্ণ ভিডিঅ' নাপায় স্কিপ কৰি কিনে দিয়া আছে মাজৰ বিষয়বস্তুখিনি মই আপোনালোকক বুজাই দিম সেই যোনটো ৰেজিষ্ট্ৰি মানে এণ্ট্ৰি ডাটা এণ্ট্ৰি হয় তাত অকল ডিড ৰেজিষ্ট্ৰেশ্যনে নহয় আৰু বহুত কিবা কিবি কৰিব পাৰি সেইখিনি মই আপোনালোকক বুজাই দিম বাৰু আজিৰ ভিডিঅ'টো ইমানেই পুনৰ লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম